বই পোৱা নাই কিবা কবি পোৱা নাই এই আমাৰ ইএম স্যাৰৰ ঘৰত গৈ পেলাই গণ্ডগোল আমাৰ ইউডো প্ৰেচিডেন্টৰ কৰি গৈ পেলাই গণ্ডগোল তারপর ডিস্ট্রিক্ট প্রেসিডেন্টের ওচৰত গৈ পেলাই গণ্ডগোল আমি পোৱা নাই আরে বাবা একবারে 1 লাখ মানুষকে দিব নোৱাৰে না পারে জানো 1 লাখ মানুষ দিব নোৱাৰে এনেকুৱা হলে তো নরেন্দ্র মোদী ডাঙৰীয়া আজি 100 কোটি মানুষ একবারে 1 লাখ দিব পাৰিলে হতে হয় না ভগৱানো নোৱাৰে তো আজি পোৱা নাই নেক্সট দিব পাব হয় না 2026 পোৱা নাই 27 পাব 27 পোৱা নাই 28 পাব 28 পোৱা নাই 29 পাব 29 পোৱা নাই 30 পাব আৰু হাগামা মহিলাৰী চৰকাৰ যদি 20 পৰলৈকে চলি যায় আৰু এই মানে 2000 আজি 50 লৈকে খাই থাকিব পাব না না পাব তো ইয়াৰ কাৰণে এইবাৰ পোৱা নাই কি বনাই মই আৰু পাৰ্টি নকৰো কি নকৰো এইবিলাক মনত নাৰাখিব বাকি হকল ভতি হকল আমাৰ আই মাতৃ হকল সবকে দিয়াৰ কাৰণে চেষ্টা চলাই যাম আৰু এইবাৰ বাজেটে নাই প্রমোটর সব খাই দিছে মাত্র 250 কোটি টাকা পাইছে এই বছরটো চলাবৰ কাৰণে চবৰ বড় শেষ কদম কৰি থৈ গল হ্যাঁ এই 2025 26 পয়সা প্রমোট বড় একটাও পয়সা রাখা নাই এই একটু সাপ্লিমেন্টারি বাজেট হিসাবে 250 কোটি টাকা পাইছে ইয়াত মানে যুবক কাৰণে 100 কোটি মহিলা সেৱাৰ কাৰণে 50 কোটি আৰু কি আছিল আমাৰ আইবিএস ৰ কাৰণে 50 কোটি আর আমাদের বিকলাঙ্গ আর আমার জ্যেষ্ঠ কারণে 10 কোটি টাকা 210 কোটি টাকা ইয়াতে লগাই দিছে স্যার সব যা আমার গ্যারান্টি তো পাবো লাগে কি পয়সা থাকিল 40 কোটি পয়সা বাকি থাকিল আমি লাইবিলিটি এই 2015 পৰা বিল পোৱা নাই কি পোৱা নাই প্রমোট বলতো দিজ হোৱা নাই আমার বিপিও কাম কাজৰ কারণে এইখিনি অলপ 4 লাখ 5 লাখ কাগবা দিয়া হল পয়সা হ্যাক দিছে পয়সা নাই দিয়া তথাপি আমি যেহেতু রাইজৰ আগত প্ৰতিশ্ৰুতি দিছিলো এই 250 কোটি আজি রাইজৰ কাৰণে সব গঠাই দিছো আমি কোনো ইএম পয়সা দিয়া নাই ব্যক্তিগত ব্যৱহাৰ কৰিব গলে কোনো ইএম পয়সা পোৱা নাই এই সাৰো বুদ্ধি লক্ষণ পয়সা আছে নেকি নাই সব গ্যারান্টি দিলে না এই যে নিজৰ খাতিৰি দিব পৰা নাই হাকমা সাৰৰ মানে দায়িত্ব দি পেলাই গৈছে আজি 833 জন আমাৰ মহিলা সেল্ফ হেল্প গ্ৰুপ থকা পাবলৈ গৈ আছে 100 জন যুৱ যুৱতীয়ে পাবলৈ গৈ আছে আমাৰ 1250 আইবিএস 10,000 বছৰলৈকে পাবলৈ আজি গৈ আছে তো আজি হাগামা সাৰে যিটো বনাইছে যাতে সবে পায় হাগামা মহিলাৰী গ্ৰেটি দিয়া মানে আমাৰ গাজুৰা সাৰৰ হাতেৰে আমি ইতে দিলাম হয় না নহয় তো এনে কয় আমি এই 5টা গ্যারান্টিটো পূৰণ কৰিছো তো এই আমাৰ 5টা গ্যারান্টিটো যাবই চলি থাকিব যিমান দিন হাগামা মহিলাৰী চৰকাৰ হ'ব ইমান দিন এই আমার গ্যারান্টি বিলাক চলি থাকিব লগতে আমার উন্নয়নের কাম আজি তীব্র গতিৰে চলি আছে প্রমোদ বড় যেটো কাম কৰিব পৰা নাই আমি 5 মাহতে কৰি দেখুৱাইছে প্রমোদ বড় 5 বছৰ একো কৰা নাই হয় না নহয় আইছক হয় না নহয় প্রমোদ বড় আজি সিএসসি গঠন কৰিবৰ কাৰণে 4 বছৰ লাগি গৈছে হয় না নহয় 4 বছৰ লাগি গৈছে সিএসসি গঠন কৰিব পৰা নাই আর চাকৰি কেনেকে দিব ভাই সিএসপি যে গঠন কৰিব নোৱাৰে কিন্তু হাগামা মহিলাৰী ডাঙৰীয়াই 3 মাহৰ ভিতৰতে সিএসপি গঠন কৰি আজি 1 সপ্তাহ আগত আজি ফৰেষ্টাৰ গ্ৰেড 1 আৰু হোম ফৰেষ্ট গাৰ্ডৰ চাকৰি আজি বিজ্ঞাপন দিয়া আৰম্ভ হ'ল আৰু চাকৰি দিব আজি গোচল ডিপাৰ্টমেণ্টত আমাৰ শিক্ষা বিভাগত আজি টেট শিক্ষক প্ৰাইমাৰী শিক্ষক এলপি ইউপিৰ শিক্ষক আজি 984 জন আজি বেকেন বস আছে এটা পরীক্ষা দিয়া উত্তীর্ণ হওয়া আমার যুব যুবতীসকলক এপয়েন্টমেন্ট দিয়ার কাম ইতিমধ্যে চলি আছে ভেরিফিকেশন শেষ এতিয়া কাম কাজ কিছুমান এপয়েন্টমেন্ট লিখা কিবা কিবি লিখা বাকি আছে তো এইখিনি বাকি আছে আমি চেষ্টা চলাই আছো কেনেকে বা নির্বাচনের এমসিসি লাগু হওয়ার আগে যাতে দিব পারো আর আমার মানে হাই স্কুলত গ্রাজুয়েট টিচার সায়েন্স টিচার অঙ্ক টিচার ইয়ার কারণে 2000-কে অধিক ভ্যাকেন্ট পোস্ট আছে এইখিনিও আজি বিজ্ঞাপন দি পেলাই আজি এপয়েন্টমেন্ট দিয়ার ব্যবস্থা আমি আরম্ভ করিম আর আমার বিটিসি অঞ্চলত আজি 50টাকৈ অধিক ইন্সপেক্টর অফ স্কুলস আগৰ যেনেকৈ স্কুল ইন্সপেক্টর বিলাক থাকে এসআই থাকে হয় না নহয় এই গাঁৱে ভূঞে এলপি স্কুল বিলাক চাবলৈ গৈছিল আমি তেতিয়া মানে এই গোমাত বিলাক যদি লেতেৰা হয় স্কুলৰ বাউন্ডাৰী বিলাক লেতেৰা হলে এই আঙুল সামনে লম্বা হলে খাতি বলি দিবলৈ কৈছিল আমাৰ শিক্ষকসকলে কালি বলে এসা আহিব এই চুলি তুলি খাতি আহিব কি আহিব দাঁত মাজি আহিব বুলি কৈছিল এনেকুৱা আজিকালি তো নাই দি এসআই বিলাক বুজাপ্ৰা নকৰে হয় না নহয় এনেকুৱা কৈছিল তা এই পোষ্টবিলাক কালি হৈ আছে আর এই পোষ্টবিলাক পূৰণ কৰিবৰ কাৰণে হয়তো এই নিৰ্বাচনৰ পাছত বিজ্ঞাপন আৰম্ভ হ'ব
আর পিয়ন চকেদারের চাকরি কেরানির চাকরি নাই কমেও 1000 চাকরি এডুকেশন ডিপার্টমেন্টের আছে পিয়ন চকেদার পিয়ন চকেদার থাকে না হাই স্কুলত পিয়ন থাকে চকেদার থাকে কেরানি থাকে ইয়াতো চাকরি আছে তো এডুকেশন ডিপার্টমেন্টের নাই কমেও আজি হিসাব করিলে 3000কে অধিক আজি কালিপট হয়ে আছে এই কালিপটু পূরণ করা কাম ইতিমধ্যে চলি আছে আমি ইলেকশনের আগত চেষ্টা করি আছো যদি নোৱাৰে ইলেকশনের পাছত আমি করি কিন্তু সরকার বাহি যাব তো কথা নয় না দিশমর কোন আহে তার কথা নাই আগ্রামা মহিলারে 5 বছর সরকার চলি থাকিব যিয়ে ইন্টারভিউ পাস কৰিব তাকে এপয়েন্টমেন্ট দিয়া হ'ব একেবারে লিখা ভাবে আমি চাকরি দিয়ার চেষ্টা চলাই আছো আর আমার কিবা আছে মেডিকেল ডিপার্টমেন্টত চাকরি আছে 500 টাকা অধিক চাকরি আছে আজি সোশ্যাল ওয়েলফেয়ার ডিপার্টমেন্টত সুপারভাইজারের পোস্ট 80 টার উপর আছে হেল্পারের চাকরি আছে মিস্ত্রির চাকরি আছে কেরানির চাকরি আছে সোশ্যাল ওয়েলফেয়ার ডিপার্টমেন্টত তো সব ডিপার্টমেন্টত আজি চাকরি আছে বেকেন হয়ে আছে সবতে আমি ফিলআপ করার যে ব্যবস্থা সিএসপি দ্বারা করি আছো সবে পাই যাব যিসকল শিক্ষা অর্হতা মিলাই ইন্টারভিউত পাস করে হয় না লাগিব না তো আজি ইনফ্রাস্ট্রাকচাৰৰ কাম আজি দলং নির্মাণ করা আজি মানে ডাঙৰ ডাঙৰ কমিউনিটি হল অডিটোরিয়াম হল নির্মাণ করা ইতিমধ্যে চলি আছে জুবিনদার নামত কোকৰাঝাৰত অডিটোরিয়াম হল আদালত স্থাপন হল চিলড্রেন পার্কৰ কাৰণে আদান স্থাপন করা হল আজি সুধাকান্ত ভারত রত্ন আমার কি ভূপেন হাজরিকার নামত অডিটোরিয়াম হল আরম্ভ হল ডিজিটাল স্টুডিও বদলেণ্ড ডিজিটাল স্টুডিও যত সিনেমা এডিটিং করে আজি গান গোৱাবিলাক এডিটিং করে নাচ দর্শন কিবা যদি আমি প্রচার করি রেডিওর যোগেদি বা এইবারে আমার টিভির যোগেদি কেবল টিভির যোগে স্যাটেলাইট চ্যানেল যোগেদি কিছু প্রচার করা হয় ইয়াত এডিটিং করিবৰ কাৰণে ডিজিটাল বদলেণ্ড ডিজিটাল স্টুডিও ইটো হিদিনাখন আজি মানে লাইভটা স্থাপন করা আরম্ভ হল কাম তীব্র গতি চলি আছে আপোনালোকৰ এই সংকোচত বাথু কেৰাই আজি কিবা মন্দিৰ কারণে আজি মানে 50 কোটি টাকা ধন ধার্য করা হয় আর গুডউইল মিশনের দ্বারাই আসাম মালার দ্বারাই বহুত রাস্তাবিলাক আজি নির্মাণ করা হয়ে আছে আমার স্কুল কলেজত হোস্টেলৰ ব্যবস্থা করা হয়েছে আর স্কুল কলেজ বিলাক প্রাদেশিকীকরণ করা হওয়া নাই এই স্কুল কলেজগুলো প্রাদেশিকীকরণ করার কারণে যোৱা 11 তারিখত আমার বিটিসি অ্যাসেম্বলি স্পেশাল বাজেট সেশন বহাই পেলাই বিল পাস কৰি লোৱা হল যাতে আমার বিটিসি অঞ্চলত যিমান স্কুল কলেজ আছে যাতে এই স্কুল বিলাক প্রাদেশিকীকরণ করা হয় আর আমার শিক্ষক যি শিক্ষকে আজি 15-20 বছর 30 বছর ধরে বেনা ভিতরে আজি পাঠদান কৰি আছে একেসকলক বেতন দিয়াৰ ব্যৱস্থা ইতিমধ্যে হয়ে যাব নাই সকল তো এইখিনি কাম আমি কাম কৰিছো কিন্তু যোৱা 5টা বছৰত প্ৰমোদ বড়ো আমাৰ যুৱ যুৱতী সকলক আজি কিমান লোক দেখাইছিল কিমান প্ৰলোভন দিছিল আমি 5 লাখ চাকৰি দিম ঘৰে ঘৰে চাকৰি দিম এটা ঘৰত এটা চাকৰি দিয়া হ'ব 5 বছৰত 5 লাখ চাকৰি দিয়া হ'ব এনেকুৱা প্ৰতিশ্ৰুতি ৰাইজৰ আগত দিছিল আজি এটাও কৰিব পৰা নাই চাকৰি দি গৈছে ফৰেষ্টাৰ বেডমান ফৰেষ্টৰে হোম ফৰেষ্ট গাৰ্ডত আজি বেতন নাই কোন হেটা পৰা চাকৰি দিলে কত পৰা বেতন দিব কোনো লিখাই নাই বিসিডিসি চাকৰি দিলে কোন হেটা পৰা বেতন দিয়া হ'ব কোনো স্যালারি কম্পোনেন্ট লিখা নাই এসআইও নাই অসম চৰকাৰত আজি একেবাৰে হাহাকাৰ হৈ আছে চাকৰি পাইছে বেতন নাই হসপিটাল হে ভাইয়া নার্স नहीं है डॉक्टर नहीं है कैसा चलेगा भाई এটা কইছে নাই এই প্রমোদ বড় যোৱা 5টা বছর এনে পাই কৰিছে 15টা দিন পিছত সরকার আহিলে মাটির পাত্তা দিয়ার কথা কইছে প্রমোদ বড় কিন্তু বিপরীতে করিলে কোন মাটির পাত্তা দিও আমার মুসলমান ভাই সকলক আজি মানে উচ্ছেদ কৰিবৰ কাৰণে আজি উচ্ছেদৰ জাননীহে দিছে কিন্তু আজিৰ তাৰিখত আপোনালোকে চাৰে অলপ পিছত আমি আমাৰ ৰাইজক মাটিৰ পাত্তা দিম যিসকল ভূমি মিনাৰে আছে এইখিনি কাম আমি কৰি আছো তো ৰাইজ সকল আজি প্ৰমোদ বড় যিয়ে নহওক একেসকলে জিৰো আউট হ'বলৈ গৈ আছে হয় না নহয় আজিৰ তাৰিখত শ্ৰীৰামত আমার প্রাক্তন ডিপুটি সিট কাম্পা বর্গের ইউ পিপল জয়েন কৰি এমসিএ জিকি আইছিল বেসরা আজি কান্দি আপন নিজৰ ঘৰত উভতি আহি আজি বিপিএফ দলৰ আকৌ কাম্পা বর্গের ধাংৰি জয়েন কৰিলে আহক হয় না নহয় ঘৰৰ মানুহ ঘৰত উভতি আহাটো কিবা বেয়া নেকি হ্যাঁ বেয়াটো নহয় সবে আহক ইউ পিপল এরিয়া হওক এমসিএ দাওয়াইছা বড় আহক এমসিএ রাকেশ ব্রহ্ম আহক ধনঞ্জয় আহক
এই যে উইলসন হাস্তা হওক এজন মানুহ আমি নাৰাখি মিল প্ৰমোদ বড় যি আমাৰ জাতিদ্ৰোহী হয় বড় জাতিদ্ৰোহী হয় সবে ৰাইজে মিলি পেলাই হাসা বড় সাঁওতাল রাভা গারো হয় না নয় সবে মিলি পেলাই আমি বিটিচিখন আমি সৰ্বাংগীন উন্নয়ন কৰিম হলিষ্টিক ডেভেলপমেণ্ট যাতে প্ৰতিটো ঘৰত গৈ পায় যেনেকে আজি কাৰোবাৰ যুৱকৰ দ্বাৰাই 2 লাখ টাকা গৈ পাইছে কাৰোবাৰ মানে বয়োজ্যেষ্ঠ নাগৰিকৰ নামত 10,000 তাৰ ঘৰত গৈ পাইছে আইডিএছ 10,000 নামত তাৰ ঘৰত কাৰোবাৰ ঘৰতো গৈ পাইছে হয় না নহয় কাৰোবাৰ বিকলাংগৰ নামত কাৰোবাৰ ঘৰত গৈ পাইছে কাৰোবাৰ মাটি নাই মাটি পাইছে 5টা গ্যাৰেণ্টি তাৰে কাৰোবাৰ ঘৰত গৈ কাৰোবাৰটো গৈছে হয় না নহয় গৈছে না নাই গৈছে তো আতি প্ৰতি বছৰ চলি থাকে আৰু কোনো আৰু পৰিয়াল নাথাকে যে ব্ৰিটিছ চৰকাৰ পৰা আমি 5 টকা পোৱা নাই হয় না নহয় এনেকুৱা হৈ যাব তো ইয়াৰ কাৰণে ৰাইজসকল আৰু মানে কোনো চিন্তা কৰিব লগা দিন নাই আমাৰ হাগ্ৰামা চৰকাৰ আছে ভাই যেতিয়া আমাৰ গানো আছে হয় না নহয় তো তেনেকুৱা আমি আগবাঢ়ি যাম আৰু আমাৰ ডিছপৰ্চনৰ যাত্ৰা আপোনালোকৰ গোসাইগাঁৱৰ পৰা আৰম্ভ কৰিছোঁ আমি কাৰণ গোসাইগাঁও 1 নম্বৰ হয় না নহয় 126টা সমষ্টিৰ ভিতৰত আমাৰ গোসাইগাঁও 1 নম্বৰ ইয়াৰ কাৰণে হাগ্ৰামা মহিলা ডাঙৰীয়াই আমি গোসাইগাঁৱৰ পৰা আৰম্ভ কৰিম হয় না নহয় সূর্য ডুবে হিপালৰ পৰা না সানসেটস ইন দা ওয়েস্ট বলে হয় না নহয় হিপালে ডুবে তাক য'ৰ পৰা আন্ধাৰৰ পৰা আমি পোহৰলৈ যাব লাগিব হয় না নহয় जेरै खोमसि साना सोनाबा हाबलाङो थिग बेबादिनो थांनाय बाराव जोंनि माजेन सारा कर'ना अरजानानै थैनायनि उनावहाय खोमसिनिफ्राय खोमसि साग्लोबदों बे नोंथांमोननि बे गसाइगाव ओनसोलाव হয় না নহয় যোৱা এই করোনা ভাইরাসৰ আক্ৰান্তত আমাৰ নিৰ্বাচিত মাজেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰ আজি দেহাভান কৰাৰ পিছত এই গোসাইগাঁও অঞ্চলত অন্ধকাৰ হৈছিল ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই অন্ধকাৰটো পোহৰত লৈ যাবৰ কাৰণে গোসাইগাঁৱৰ পৰা আজি দিছপুৰ চলযাত্ৰা আৰম্ভ কৰিছে আৰু এই দিছপুৰ চলযাত্ৰা আমি সকলোৱে মণ্ডিত কৰিবৰ কাৰণে যিমান আমাৰ গোসাইগাঁও সমষ্টিত ৰাইজ হৈ আছে একেদৰে দলে দলে হাজাৰ লাখ লাখ ওলাই আহি এই আমাৰ মিছনখন সাকসেস কৰিব লাগিব সবে সাকসেস কৰিব লাগিব তেতিয়াহে আমি এই গোসাইগাঁও অঞ্চলটো আমি উন্নতি কৰিব পাৰিম তো ৰাইজসকল আমাৰ এইবিলাক চলি থাকিব ৰাস্তা নিৰ্মাণ চলি থাকিব শিক্ষা দীক্ষা ক্ষেত্ৰত কিমান যে আগবাঢ়ি আছে আজি কোকৰাঝাৰত মানে ইউনিভাৰ্চিটি হৈ গ'ল আজি বড়োলেণ্ড ইউনিভাৰ্চিটি হৈ গ'ল আজি CIT ইউনিভাৰ্চিটি হৈ গ'ল কোকৰাঝাৰ ইউনিভাৰ্চিটি হৈ গ'ল আৰু আমাৰ প্ৰচেষ্টাত আজি বিবেকানন্দ ইউনিভাৰ্চিটি প্ৰাইভেট ইউনিভাৰ্চিটি হৈ আছে আৰু বড়োবা ইউনিভাৰ্চিটি গ্লোবেল ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে ইতিমধ্যে প্ৰায় প্ৰচেছ চলি আছে আৰু আমি আপোনালোকৰ গোসাইগাঁও অঞ্চলত কিবা এটা দিব পৰা যায় নেকি অতনি যে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই থৈ গ'লে দিল্লী বে সেন্ট্রাল ইউনিভার্সিটি স্কিল ইউনিভার্সিটি যেটো আমি যে 2 লাখ টাকা দিয়া নামত স্কিল সার্টিফিকেট বিচাৰিছিলো এই স্কিল ইউনিভার্সিটি আনিবৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছো এদিন এখন আমি ৰবিৰাম নাৰ্জাৰী সাৰৰ বাসগৃহত মই নিজে আৰু কাষ্টম বসুমতাৰী আৰু এই পাৰ্টিৰ লগত আলোচনা কৰিছো একেলগে কেনেকুৱা মোৰ নাম্বাৰ পালে কাষ্টম বসুমতাৰী ডাঙৰীৰ নাম পালে এই নাম্বার कॉल पुलिसे एकेडों आमी मातिसु आप लोग आ जाइए हम एक साथ बैठ के बात करेंगे कैसा करना है कैसा हमारा विश्वविद्यालय बनाना है आइए आप कोकराझार में हम एक साथ बातचीत करके इसको हम ठीक करेंगे तो वो लोग भी आ गया सिर्फ पी भाई नोंबा एकेडों आई पलाई रूबी सर कोर्ट आलास्का करिलु আৰু এই 2 মাহ 3 মাহ ভিতৰত আমি এইবিলাক কাম আৰম্ভ কৰিম আৰু গোসাইগাঁও যদি মাটি দিব পাৰে এই স্কিল ইউনিভাৰ্চিটিৰ কাৰণে বিৰাট লাভৱান হ'ব তো গতিকে আপোনালোকে এই গৰিয়াম চৰৰ লগত কথা পাতক হাগ্ৰামা চৰৰ লগত কথা পাতক কোকৰাঝাৰতো ইউনিভাৰ্চিটি হৈ গ'ল গোসাইগাঁও হোৱাটো আমি বিচাৰোঁ হয় না নহয় লাগি না আমি আপোনালোকে লাগিব হয় না নহয় ইয়াৰ কাৰণে আপোনালোকে ৰবিৰাম নাথক অলপ জোৰ দিয়ক আৰু ময়ো ক'ব লাগিব মোকো ক'ব লাগিব আপোনালোকে হয় না নহয় ময়ো থাকিম তো এই কমিটিত মোকো তো ক'ব লাগিব এই গোসাইগাঁও দিয়ক ময়ো ক'ব লাগিব তো এজন মেম্বাৰ হিচাপে হয় না এই মানে বস্তুবিলাক ডিল কৰি আছো হিচাপে ময়ো ক'ব লাগিব এই গোসাইগাঁওতে দিয়ক আমাৰ কোকৰাঝাৰতো মানে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি হ'ল চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ল কোকৰাঝাৰ ইউনিভাৰ্চিটি হ'ল আৰু ইফালে বিবেকানন্দ ইউনিভাৰ্চিটি হ'ল এটা হওক গোসাইগাঁও নহয় তো এইখিনি ব্যৱস্থাটো আমি কৰিবলৈ গৈ আছোঁ যিয়ে নহওক আৰু দীঘলীয়া নকৰো বাইদেউসকল এই যে দিছপুৰ চলযাত্ৰা এই যাত্ৰা আমি যেনে তেনে হ'লেও 15টা MLA জিকি পেলাই এই সিংহ ভাগ
অসম চৰকাৰ বদল কৰা যাতে বিপিএম নহলে নহয় আৰামা ছাৰৰ ঘূৰি ধৰি পেলাই যিকোনো ৰাজনীতিক দলে চৰকাৰ বদল কৰিলে আমি এটা কণ্ডিশ্যন দিম আমাক বিটিচি অঞ্চলৰ পৰা 5টা কেবিনেট মন্ত্ৰী লাগিব নহলে উই বাদ নিহিৰাই হয় এনেকা যাতে ক'ব পাৰা আমাৰ শক্তি আপোনালোকৰ বচাইবৰ পৰা আমি আৰম্ভ কৰিব লাগিব এইখিনি আপোনালোকক অনুৰোধ কৰিছোঁ চিন্তা গিলা নবা একে বাক্সা জিল্লাनि সरा लाबो आदा नङाबा चिरां जिल्लानि माबा लाबो होनलायनो खेरा लाबो क'क्राझारनि दखना लाबो उदालगुरिनि जोमग्रा लाबो आदा उनाव नायहां सिगाङाव नायहां देलायसै आंलाय नङा होमबा एखेबारे मान सन्माननि सिन्था गैया थाखा फैसाबो सिन्था राजा आदा नङा होमबा गामि बादि सिन्था गैला नङा होमबा दखना बायना गानदो एबाराव नङा होमबा सोरबा फिसाया थिकादार मोनसिगोन नङा होमबा सोरनिबा फिसाया कन्ट्रेक्टार खामानि मोनसिगोन सोरबाया माबा मोनसे मावनानै मोनजासिगोन दा बेबादिनो दिनै आब' सुलेखानि खननाय बाक्सा जिल्लानि सना लाबो आदा नङा होमबा चिरां जिल्लानि खेरा लाबो क'क्राझारनि दखना लाबो उदालगुरिनि जोमग्रा लाबो आदा उनथिं नायहां सिगांथिं नायहां देलायसै आंलाय नङा होमबा एबार देलायदो नङा होमबा सिन्था गैया रायजो राजाफोर दे हाग्रामा मैदेर सायाव खेबसे जै गानहोनि दे ओइ সবে টিও অকশন ওই সবে টিও আবো এই হারামা সারে আপনাদের ধোকা দিছে মৃত্যুঞ্জয় সারে ধোকা দিছে সবে আমার মৃত্যুঞ্জয় সাৰৰ নামত আৰু হাগ্ৰামা মহিলাৰী সাৰৰ নামত এটা জয়গান আমি দিব লাগিব না নাই দিব লাগে না নাই দিব লাগে তো হাগ্ৰামা মহিলাৰী হাগ্ৰামা মহিলাৰী জিন্দাবাদ মৃত্যুঞ্জয় নাৰ্জাৰী জিন্দাবাদ মৃত্যুঞ্জয় নাৰ্জাৰী জিন্দাবাদ মৃত্যুঞ্জয় নাৰ্জাৰী জিন্দাবাদ ভোট ভোট ধন্যবাদ সকলকে মোর প্রণাম যাচি মোর দুআখান বক্তব্য ইমানতে সামৰিছোঁ গোজोन्थों थैंक यू खनसेखन